বাস্তু শাস্ত্ৰ মতে এই তিনিটা বস্তুৱে ঘৰলৈ সুখ সমৃদ্ধি আৰু ধন সম্পত্তি আনে। এই তিনিটা বস্তু পূজা কক্ষত ৰাখিলে ঘৰত ইতিবাচক শক্তি বিয়পি পৰে। ঘৰত থকা এইকেইটা বস্তুৰ ফলত ঘৰখনত সংঘাত আৰু অশান্তিৰ পৰিৱেশ সৃষ্টি হয়। বাস্তু শাস্ত্ৰ মতে সুখ সমৃদ্ধি আৰু ধন সম্পত্তি লাভ কৰিবলৈ আমাৰ প্ৰাৰ্থনা কক্ষত তিনিটা বিশেষ বস্তু থকাটো অতি প্ৰয়োজনীয়। এই তিনিটা বস্তু অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হয়। পূজা কক্ষত ৰাখিলে ঘৰত ইতিবাচক শক্তি বিয়পি পৰে, যাৰ বাবে পৰিয়ালত সুখ আৰু শান্তি থাকে আৰু সদস্যসকলে প্ৰতিটো কামতে সফলতা লাভ কৰে। ভাৰতীয় সংস্কৃতিত পূজাৰ বাবে কিছুমান নিয়ম নিৰ্ধাৰণ কৰা হৈছে, যিবোৰ মানি চলাটো অতি প্ৰয়োজনীয়। তেতিয়াহে আমাৰ পূজাৰ কিছু অৰ্থ থাকে আৰু আমি আমাৰ আৰাধনাৰ ফল লাভ কৰোঁ। বহু সময়ত আমি সম্পূৰ্ণ ভক্তি আৰু শ্ৰদ্ধাৰে পূজা কৰোঁ, কিন্তু তথাপিও আমাৰ ইচ্ছা পূৰণ নহয়। আমাৰ বিপদৰ সমাধান হ'ব নোৱাৰে আৰু মানসিক শান্তিও নাপাওঁ। বাস্তু দোষ ইয়াৰ আঁৰৰ এটা প্ৰধান কাৰণ হ'ব পাৰে। এই দোষবোৰ দূৰ কৰিবলৈ বাস্তুশাস্ত্ৰত কিছুমান প্ৰতিকাৰ দিয়া হৈছে, যিবোৰ আমি অনুসৰণ কৰা উচিত। আমাৰ শাস্ত্ৰত সেন্দুৰ, চাউল, কৰ্ফুৰ, ধূপ, দীপ বা নৈবেদ্য হওক প্ৰতিটো পূজা সামগ্ৰীক বিশেষ গুৰুত্ব দিয়া হৈছে। পূজা কৰাৰ সময়ত এই সামগ্ৰীসমূহ নিৰ্দিষ্ট ক্ৰমত ব্যৱহাৰ কৰিব লাগিব। এতিয়া বাস্তুশাস্ত্ৰ মতে পূজা কক্ষৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথা জনোৱা হওক। কিন্তু তাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। প্ৰথম কথা, পূজা কৰোঁতে মনত ৰাখিব যে আপোনাৰ মন্দিৰ উত্তৰ পূব দিশত হ'ব লাগে, তেতিয়াহে পূজাৰ সম্পূৰ্ণ সুফল পোৱা যায়। দ্বিতীয়তে, প্ৰতিদিনে ৰাতিপুৱা উঠি গা ধুই পৰিষ্কাৰ কাপোৰ পৰিধান কৰি নিয়মিতভাৱে পূজা কৰিব লাগে। ৰাতিপুৱা আৰু গধূলি ভগৱানৰ সন্মুখত নিশ্চয় দীপ জ্বলাব। মন্দিৰ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলটো সদায় পৰিষ্কাৰ কৰি ৰাখক। স্নান কৰি কুমকুম তিলক লগাই ফুল অৰ্পণ কৰি ভগৱানক পূজা কৰক। তৃতীয় কথা, মনত ৰাখিব যে পূজাৰ আগত ভগৱানক দিয়া নৈবেদ্যক অশুদ্ধ কৰি তুলিব নালাগে। ফুল, ধূপ বা আগৰবাতি আদি ঈশ্বৰক উৎসৰ্গা কৰা গোন্ধ পোৱা বস্তুবোৰো শাস্ত্ৰ অনুযায়ী অনুচিত বুলি গণ্য কৰা হয়। চতুৰ্থতে, কিছুমান মূৰ্তি যেনে ভৈৰৱ, শনি, নটৰাজ, মাতা কালীৰ মূৰ্তি পূজা কক্ষত ৰখা উচিত নহয়। ইয়াৰ বাহিৰেও কোনো দেৱতাৰ থিয় হৈ থকা মূৰ্তি বা খঙাল ভংগীমাত থকা মূৰ্তিও পূজা কক্ষত ৰখা উচিত নহয়। ইয়াৰ ফলত পূজা কক্ষৰ পৰিৱেশ হিংসাত্মক হৈ পৰে আৰু ইতিবাচক শক্তি ঋণাত্মক শক্তিলৈ পৰিণত হয়, যাৰ ফলত ঘৰখনত সংঘাত আৰু অশান্তিৰ পৰিৱেশৰ সৃষ্টি হয়। এতিয়া আমাৰ পূজা কক্ষত কোন তিনিটা বস্তু ৰাখিব লাগে জনোৱা হওক। প্ৰথম কথা, কলহ। শাস্ত্ৰত কলহক সম্পূৰ্ণতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। সত্যনাৰায়ণৰ পূজা হওক, দীপাৱলী বা নৱৰাত্ৰিৰ উৎসৱ হওক বা যিকোনো শুভ কামেই হওক, কলহ স্থাপন অবিহনে সকলো অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। পূজাত দেৱতাক আমন্ত্ৰণ কৰিবলৈ কলহ ব্যৱহাৰ কৰা হয়। পানীৰে ভৰা তামৰ পাত্ৰ এটা যদি প্ৰতিদিনে ঈশ্বৰৰ সন্মুখত ৰখা হয়, তেন্তে ইয়াৰ অলৌকিক প্ৰভাৱ নিশ্চিতভাৱে দেখা যায়। তামৰ কলহৰ ওপৰত কুমকুমেৰে স্বস্তিকা বনাই তাত চাউল লগাই তাৰ পিছত কলহত বিশুদ্ধ পানী আৰু অলপ গংগা পানী ঢালি দিব। ঈশ্বৰৰ ওচৰত ৰাখক আৰু ইয়াক পূজা কৰি প্ৰণাম জনাওক। এই কলহ আৰু তাত ভৰোৱা পানী পিছদিনা পূজালৈকে যিদৰে আছে তেনেকৈয়ে থাকক। তাৰ পিছত এই পানী গোটেই ঘৰটোত ছটিয়াই বাকী থকা পানীখিনি তুলসী গছত ঢালিব। এই পবিত্ৰ পানীয়ে ধনাত্মক শক্তি বিয়পাই ঘৰত শান্তি আনে। দ্বিতীয় কথা, গংগা পানী। গংগা জলক শাস্ত্ৰত অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হয়। পূজা কক্ষত গংগা পানী থকাটো বাধ্যতামূলক। গংগা নদীক সকলো পাপ আৰু ৰোগৰ ধ্বংসকাৰী বুলি গণ্য কৰা হয়। গংগা জলক তামৰ পাত্ৰত ভৰাই পূজা কক্ষত ৰাখিলে পূজা কক্ষৰ বিশুদ্ধতা বজাই ৰাখে আৰু পূজাৰ সম্পূৰ্ণ সুফল পোৱা যায়। তৃতীয় বস্তু, শংখ। পূজা কক্ষত শংখ থকাটো অতি প্ৰয়োজনীয়। শংখৰ পৰা নিৰ্গত শব্দৰ লগে লগে গোটেই ঘৰখন নিৰ্মল হৈ পৰে। এই শব্দই ধনাত্মক শক্তি সঞ্চাৰণ কৰি মনৰ পৰা পাপ আৰু অসম্পূৰ্ণতা ধ্বংস কৰে। কেৱল শংখৰ শব্দ শুনিলেই এজন ব্যক্তিয়ে প্ৰগতিৰ পথত আগবাঢ়ি যায়। গতিকে ঘৰত নিয়মিতভাৱে শংখৰ শব্দ বজাব লাগে। এই তিনিটা গুৰুত্বপূৰ্ণ কথা প্ৰতিটো পূজা কক্ষতে থাকিব লাগে। আশা কৰোঁ এই তথ্য আপোনালোকে ভাল পাইছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্টত জয় মা লক্ষ্মী আৰু জয় শ্ৰীকৃষ্ণ লিখিব। ধন্যবাদ।
সপোনৰ ঘৰ এখন সাজিবলৈ মনতে সপোন পুহি ৰাখিছে নেকি আপুনি? সকলো সুবিধাৰে পৰিপূৰ্ণ, অত্যাধুনিক ডিজাইন, চালে চকুৰোৱা ইণ্টেৰিয়ৰ, বাস্তু অনুসৰি পৰিকল্পনা, মজবুত মেটেৰিয়েল আৰু বৈজ্ঞানিক নিৰ্মাণ কৌশল। আধুনিক, উন্নত, সৌন্দৰ্যপূৰ্ণ আৰু নিৰাপদ, ঠিক আপোনাৰ সপোনৰ দৰেই ঘৰখনৰ আমি দিম বাস্তৱ ৰূপ। খুঁটাৰ পৰা প্লাম্বিং, বৈদ্যুতিক সুবিধালৈকে আপোনাৰ সপোনৰ ঘৰখনৰ শেষৰটো প্ৰলেপলৈকে আমি ল'ম দায়িত্ব। আপুনি সাজু হওক কেৱল গৃহ প্ৰৱেশৰ বাবে। গৃহ নিৰ্মাণৰ অভিজ্ঞ দল লৈ আমি সাজু আপোনাৰ বিশ্বাস জিনিবলৈ। সৃজন কনষ্ট্ৰাকশ্যন, আজিয়েই যোগাযোগ কৰক।